মানে ঐতিহাসিক অসম আন্দোলনৰ পৰিণতিত জন্ম হোৱা অসম গণ পৰিষদ দল অসমীয়া আৱেগ অসম গণ পৰিষদ দলে অসমৰ জাতীয় জীৱনক সঠিকভাৱে আগুৱাই নিবৰ কাৰণে জন্মদিনৰ পৰা উপকাৰিত কৰি আহিছে। তিতা কেঁহা উত্থান পতন বহুত হৈছে, কিন্তু তাৰ পিছতো অসম গণ পৰিষদ দলে নিজস্ব পথৰে অসমীয়া জাতীয় জীৱনক শক্তিশালীভাৱে আগবাঢ়ি নিবৰ কাৰণে বিভিন্ন কাৰ্যপন্থাৰে আগবাঢ়ি গৈছে। দলটোৰ বয়স অহা 14 অক্টোবৰত 40 বছৰ হ'ব। গতিকে 40 বছৰ এটা পৰিপক্ক বয়স, আৰু এই 40 বছৰীয়া পৰিপক্ক বয়সত অসম গণ পৰিষদ দলে অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰিব পৰাকৈ অসমৰ সকলো জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে ঐক্যবদ্ধভাৱে কৰিবৰ কাৰণে আৰু একেলগতে অসমৰ সমস্ত জাতীয়তাবাদী শক্তিক এখন প্লেটফৰ্মত আনিবৰ কাৰণে অহা 14 অক্টোবৰ প্ৰতিষ্ঠা দিৱসত চেষ্টা চলাব। আৰু সেইকাৰণে অসমীয়া জাতীয়তাবাদৰ অন্যতম পীঠস্থান জেৰাই গাঁৱত এই প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হৈছে। গতিকে জাতীয়তাবাদ শক্তিশালী হোৱা মানে আঞ্চলিকতাবাদ শক্তিশালী হোৱা, আৰু আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানে অসম গণ পৰিষদ দল শক্তিশালী হোৱা। গতিকে অসম গণ পৰিষদ দল শক্তিশালী কৰিবৰ কাৰণে অহা 14 অক্টোবৰত জেৰাই গাঁৱত যি প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হৈছে, সেই প্ৰতিষ্ঠা দিৱসৰ কাৰণে ব্যাপক ৰূপত প্ৰস্তুতি চলিছে। আৰু এই প্ৰতিষ্ঠা দিৱসত চাবুৱা লাহোৱাল বিধানসভা সমষ্টি সমিতিকে ধৰি দাঁতিকাষৰীয়া সমষ্টিসমূহৰ পৰা প্ৰায় 25,000 লোক ইয়াত সমবেত হ'ব আৰু জাতীয়তাবাদৰ জয়ধ্বনি দিব। জয় অসম ধ্বনিৰে অসমৰ আকাশ বাতাস কমাব, আৰু সেই জয় অসম ধ্বনিৰে অসমৰ জাতীয় জীৱনক লগত জড়িত হৈ থকা সকলো শ্ৰেণীৰ জনগণক একত্ৰিত কৰিবলৈ চেষ্টা কৰিব। আমি সকলোকে অনুৰোধ কৰিছোঁ, অহা 14 অক্টোবৰ প্ৰতিষ্ঠা দিৱসলৈ জেৰাইলৈ আহক আৰু অসমীয়া জাতীয়তাবাদক অসমীয়া আঞ্চলিকতাবাদক আগবঢ়াই নিবৰ কাৰণে ঐক্যবদ্ধ হওক।